Hey guys, welcome to my YouTube channel Busy Vlogs. তো সকলোকে নমস্কাৰ। বহুত দিনৰ মূৰত বহুত দিন হ'ল এমাহ হৈ গ'ল ভিডিঅ সব ডাউন হৈ গ'ল। তো একো নাই, আজি ফাইনেল ওলাইছোঁ। আজি এতিয়া ৰাতি 8:30 বাজিছে। তো পুৰা অন্ধকাৰ দেখিছে না। তো মই ওলাইছোঁ বহুত দূৰলৈ। ফাইনেলি বহুত দিনৰ মূৰত ভাবি আছিলোঁ যাম বুলি। এতিয়া মই ওলাইছোঁ বাক্সা। বলক দেখাই থাকিম ধুনীয়া ধুনীয়া ব্লগ, কেইবাদিনো বনাম ভিডিঅ', ঠিক আছে। তো টিম এইকেইদিন পুৰা বলক। এয়া আহি পালোহি আমাৰ মৰমৰ চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচনটো। আৰু ইয়াতে খন্তেক বহিবলৈ আপোনালোকো দেখাই দিওঁ অকণমান, নহয়নে? তাৰপিছতে লাহেকৈ ইয়াত দেখিছেনে ট্ৰেইন আহি পালেহি। দেখা মানুহ হাল্লা কৰ। আমাৰ চিট ক'ত ক'ত আও এইটো 67 or 27 তাৰপা 25 26 পুৰা ট্ৰেইন খালী। লাহেকৈ উঠিব মানুহবিলাক। খোলালি আৰু জেহাও ধুনীয়াকৈ শুই গ'ল। এতিয়া ময়ো শুই যাওঁ ধুনীয়াকৈ। ডাইৰেক্ট ৰাতিপুৱা লগ পাম আৰু এতিয়া ইমানকৈ হেৰি নকৰোঁ। ৰাতিপুৱা ডাইৰেক্ট ৰঙিয়াত লগ পাম। তাৰপৰা হেৰি কৰিম ন। এতিয়া সকলো আপোনালোকক হওক দি নেক্সট ডে। গুড মৰ্ণিং বন্ধুসকল। সেয়া দেখিছেনে ৰাতিপুৱা আহি পালোহি ৰঙিয়া। এতিয়া আমি ৰঙিয়াৰ পৰা যাম বাক্সালৈ বুলি, কিন্তু মাজত ভালেমানখিনি গাড়ী বদলি কৰিব লাগিব। বাইদেউ আৰু খোলালিটো আগে গৈ আছে পেকিং লওঁতে। মই পিছে বেগটো লৈ পুৰা গৈ আছোঁ আৰু পুৰা ভিৰ ভাৰ মানুহৰ। আজিকালি যান্ত্ৰিকতাৰ দিন, কোনে ক'লৈ যায় কোনো দিন নহয়নে? তাৰে মাজে আমি এইকেইটা, কিন্তু আমিখিনি প্ৰথম আহিছোঁ। ৰঙিয়ালৈ আহিছোঁ বাৰু, কিন্তু এইফালে প্ৰথম। তাৰপিছত হেৰিৰ পৰা ষ্টেচনৰ পৰা এতিয়া আমি বাছ ষ্টেণ্ডলৈ বুলি এখন টমটম ধৰিলোঁ। আৰু সেইফালে আকৌ টমটম নকয় দেই, সেইফালে পিলপিলি বুলি কয়। শুনিবলৈ কিন্তু ভালেই লাগে। পিলপিলি এখনতে উঠি লৈ কিনি আমি এতিয়া বাছ ষ্টেণ্ডলৈ বুলি গৈ আছোঁ। আৰু ঠাইভেদে কি নাম কয় নাজানো, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব। আমাৰ এইফালে বাৰু টমটম বুলি কয়। বেছি দূৰ নহয়, 20 টকা এটা ভাড়া। খোজকাঢ়ি যাওঁ বুলি ক'লেও যাব পাৰি। তাৰপিছত বাছ ষ্টেণ্ড পালোঁহি। আমি বাছ ষ্টেণ্ডত আহি কিনি দেখিছেনে বাছ ষ্টেণ্ডত চিট নাপালোঁ। বাইদেউক যেনে তেনে তেলিয়াই মিলিয়াই এটা চিট উলিয়াই দিলোঁ। আৰু আমি দুটাই থিয় হৈ গৈ আছোঁ। আৰু ইমান এটা বেয়া লগা নাই, কাৰণ ৰাতিটো শুই গৈছোঁতো। জাষ্ট বেছি দূৰো নহয়, আধা ঘণ্টামান যায়। আকৌ বদলি কৰিব লাগিব, কাৰণ ডাইৰেক্ট ট্ৰেইন নাপায়, ডাইৰেক্ট বাছ নাপায়। আৰু বহুত পুৰণা কথা মনত পৰি গ'ল। একেবাৰে কেৰেলাটো এইটো ধৰণত আমি খোজকাঢ়ি থিয় হৈ যোৱা অভ্যাস আছেতো, চিট প্ৰায় নাপাওঁৱেই। আৰু চেম তেনেকুৱাই হয় মতাবিলাকৰ কাৰণে, নহয়নে? তাৰপিছত বাছৰ পৰা নামি আকৌ আমি এতিয়া গৈ আছোঁ অটো ষ্টেণ্ড, কাৰণ কেইবাখনো গাড়ী বদলি কৰিব লাগিব। এতিয়া আমি পালোঁ দেখোঁ বৰমা পৰা যাব লাগিব চাগে মচলপুৰ। মই প্ৰথম আহিছোঁ, খোলালিটোৱে চিনি পায়। তাৰপিছত তাকে সুধি গৈ আছোঁ, ধেমালি কৰি গৈ আছোঁ। সি বোলে আহক বোলে, মই নিজে ৰাস্তা পাৰ হৈছোঁ। সি উপায়তো নাই, সি এতিয়া যেনে তেনে যাব লাগিব আৰু অলপ সুধিছোঁ আৰু। তাৰপিছত আমি এডোখৰ খোজকাঢ়ি কিনি বোলো সেই অটো ষ্টেণ্ডলৈকে যাওঁ, নহ'লে এডোখৰ পিলপিলি টমটম লৈ যাব পাৰি, 10 টকা এটা লয়। বোলো অকণ নাই, খোজকাঢ়িটো অকণ ভাগৰ লাগি আমনি লাগিছে, অলপ ফ্ৰী পাম বুলি, নহয়নে? ৰাতিপুৱা ৰ'দডাল ইমান তেলকৈ ওলাই আহিছে, হ'লেও খোজকাঢ়ি দিছোঁ, অকণ বহিছোঁ এইবিলাক অলপ ফ্ৰী হওক বুলি। নহ'লে বৰ আমনি লাগি যায় একেৰাহে বহি, নহয়নে? আমি এতিয়া মচলপুৰলৈ গৈ আছোঁ। মচলপুৰ পাবলৈ হৈছে আৰু। টমটমৰ পৰা আহি এবাৰ অটোত উঠিলোঁ। অটোৰ পৰা আকৌ টমটমৰ আকৌ টমটম। আইও ভগৱান, গধূলি কৰোঁতে অৱস্থা বেয়া। এইডোখৰ মচলপুৰ মনত পৰিছেনে? চুমি বৰাৰ নিচিনাকৈ ইয়াতো এজনী ওলাইছে নহয়, মাইনাও বৰ্মা বুলি। তাই এই ঢকতে দোকান আছে। মই এনেকৈ চিনি নাপাওঁ, কিন্তু আহোঁতে যিটো অটোৰ পৰা নামিছোঁ, টমটমত উঠিছোঁ, নামিছোঁ, অটোত উঠিছোঁ। বাপৰে বাপ। আকৌ টমটমত উঠিবলৈ আছে নেকি? এখন নামি কিনে আকৌ উঠিবলৈ আছে। নিকাশিবা ক'লৈ যাব? নিকাশিবা কি বুলি কৈছিলে? বাগনাবাৰী। মা কচম
আয়ো খোলালে যে নাকি ইয়ালে দিলে কি আহা মুশকিল মছলপুৰ বাক্সা আমি আহিছোঁ একদম জোনাই অঁ জোনাই চিনি পায় অঁ মিনাজত আছিলে চিন্তা কৰিছিলে নেকি অঁ আচ্ছা আমি জোনাই পৰা আহিছোঁ আমাৰ খোলালীজনী ইয়ালৈ বিয়া দিছিলোঁ আকৌ বাগনাবাৰীলৈ নাই একো নাই এইটো এই গাহৰি মাংস গাহৰি বঢ়িয়াকৈ আহি পালোহি নিকাচি বৰমা মছলপুৰ নিকাচি নিকাচিত অকণমান ধুনীয়াকৈ বোলো বহি গোটেইকেইটাই কিবা অকণমান খাওঁ চাহ খুজিছিলোঁ চাহ নাই হোটেল নহয় এনেকৈ নৰ্মেলি মিঠাই দোকান তাতে আমি ধুনীয়াকৈ ঠাণ্ডা খালোঁ বোলো মিঠাই চিঠাই এটা খাই ধুনীয়াকৈ বোলো যাওঁগৈ অকণমান বহি লৈছোঁ আৰাম কৰিছোঁ গছৰ ছায়াতে আৰু গৰমো লাগি আহিছে প্ৰায় 8-9 বাজিব হ'ল আৰু ইয়াৰ পৰা যাব লাগিব টমটমত শালপতিয়ে তাতে আকৌ পিতেকক পঠিয়াই দিছে আমি সেইটো কাৰণে ৰখি আছোঁ এইডোখৰ মানে এনেকৈ গাড়ী পায় কিন্তু ইমান নাপায় ৰিজাৰ্ভত নিব লাগিব সেইটো কাৰণে ঘৰৰে এখন গাড়ী পঠিয়াই দিছে তাতে যাম বুলি ধুনীয়াকৈ আটাই বহি আছোঁ আৰু ভাগিন ল'ৰাটোৱে ধুনীয়াকৈ ধেমালি কৰি আছে তাক সেই গাড়ী লাগে গাড়ী চাড়ী ল'ব নালাগে পূজাত ল'বি ধুনীয়াকৈ তাক আমি ধেমালিকৈ পতাই আছোঁ তাৰপিছত আহি পালোহি এয়া মই কৈছিলোঁ নহয় আকৌ টমটমত উঠিব লাগিব বুলি সেয়া আকৌ পিলপিলি আমি নিকাচিৰ পৰা ধুনীয়াকৈ আহি পালোহি এতিয়া খোলালি ঘৰ এয়া আমাৰ শালপতি দেহা মানুহ লৈছে এজনী আমাৰ খোলালীজনী কেটেঙি মেটেঙি বেছি এজনী বৰ লেৰেলা হ'ল আগৰ পৰাই লেৰেলাই বাৰু তথাপিও এতিয়া ছোৱালীজনী হ'ল যে দেহা মানুহজনী একেবাৰে শুকাই থাকিল তাকে বোলো গোটেইকেইটা আহি পাই কিনি চাহ পানী চানী দিছে কথা বতৰা সুধিছে মই বোলো মনে মনে বিজুতি কৰিলোঁ বাইদেউ হ'লেও গম পাইছে তাইও গম পাইছে অলপ কৰিলোঁ চাওঁ মনে অকণ ধেমালি কৰিছোঁ আৰু খোলালীজনীত ভালে ইমান বছৰ হ'লেও লগ নোপোৱা এই ঘৰলৈ আহিলে লগ পাওঁ বছৰেকৰ মূৰত হ'লেও হ'ল তাৰপিছত আমাৰ ইয়াৰ শালপতিটো পাছফালৰ দেখিছে বাৰী তাত প্ৰত্যেকৰ ঘৰতে তামোলৰ বাৰী এনেকুৱা তামোলৰ বাৰী দেখি এনে ভাল লাগিল ইমানে পুৰণা বাৰী মানুহবিলাকৰ প্ৰত্যেকৰ ঘৰতে ইমানে সুন্দৰকৈ সজাই থৈছে নহ'ব পাৰে ঘৰবিলাক তাজমহল অট্টালিকাৰ দৰে কিন্তু বাৰীবিলাক বিৰাট সুন্দৰ একদম পিয়ৰ গাঁৱৰ তাৰপিছত আমাৰ খোলালি দিছে চুলি কাটিব সমানো দাচুলি কাটি লৈ তাৰপিছত বোলো ব'লা বাঁহ কাটিব যাওঁ মানে কাম এটা আছে কামটো কিনো কাম ৰাতিপুৱালৈ দেখাম এতিয়া আমি বাঁহ কাটোগৈ ৰাতিপুৱালৈ লগ পাম বাই বাই